সন্ধিয়াৰ পিছত মই অকণমান এই ল'ৰা ছোৱালীবোৰৰ লগতে অকণমান টাইম স্পেণ্ড কৰোঁ আৰু সন্ধিয়াৰ পিছৰ টাইমটো বহুত দীঘল হয় কাৰণ এতিয়া ঠাণ্ডাৰ দিন নহয় জানো আৰু সদায় সন্ধিয়াৰ পিছত কাৰ ঘৰে ঘৰেনো ঘূৰি ফুৰিম বা ক'তনো ফুৰিবলৈ যাম ফুৰাটো নহয় কেতিয়াবা যোৱাটো বেলেগ কথা বাৰু আৰু ঘৰতো মানুহ নাথাকে যেতিয়া ল'ৰাটোও নাথাকে আবাকো কেতিয়াবা থাকে কেতিয়াবা নাথাকে আৰু সেইটো কাৰণে মই সিহঁতৰ লগতে টাইমটো স্পেণ্ড কৰি মই ভাল পাওঁ আৰু মোৰ ভাল লাগে আৰু এতিয়া এয়া বজাৰৰ পৰা আনিছে এতিয়া মানে সন্ধিয়া হৈ গ'লগৈ আৰু এইখিনি মই এতিয়া ৰাতিও হৈ গ'লগৈ সন্ধিয়া হ'ল মানে ল'ৰা ছোৱালীক পঢ়াই মেলিলোঁ এইখিনি উলিয়ালোঁ দেখিলোঁ এশৰাহি মানে ডলা খৰাহীৰে এশৰাহি হৈ গ'লগৈ আৰু এতিয়াতো বজাৰত বহুতেই মানে দাম কম আৰু এয়া 10 টকাৰে মোৰ গোটেই ডলা খৰাহীখন ভৰি গ'লগৈ আৰু এতিয়ানো কি কৰিম আৰু সেই বুলিয়ে মই ধুনীয়াকৈ বাছি চাচি লৈ লৈছোঁ তাৰপিছত বাৰু দেখা যাব কি কৰা যায় তাৰপিছত মই এইখিনি জাবৰ আৰু এইখিনি মই আটাইখিনি ধুনীয়াকৈ বাছি ল'লোঁ আৰু মই এইখিনি কি কৰিম আপোনালোকে চাব বাৰু আৰু এইখিনি মানে কৰিম মানে কি মই নুধোঁ দেই এতিয়া মই নুধুই লৈ মই মানে থৈ দিম কাৰণ পিছততো ধুবই লাগে সেইটো কাৰণে মই এতিয়া নুধোঁ আৰু এতিয়া এইটো কণ্টেইনাৰ ল'লোঁ আৰু ইয়াতে মই এইখিনি মানে এনেকৈ ধুনীয়াকৈ ভৰাই থৈ দিম এতিয়া তাৰপিছত ৰাতি মই নকৰোঁ এতিয়া একো কাম মই দিনতহে কৰিম আৰু কি কৰিব লগা আছে ইয়াতে থলোঁ এইটোত গোটেইখিনি নধৰে আৰু এইখিনি আছে এইখিনি মই আকৌ বেলেগ এটাত আকৌ এইটো এটা আছে এইটোতো এনেদৰে সুমুৱাই ৰাখি থৈ দিম মই ধোৱা নাই ধুলে আকৌ শুকুৱাব লাগিব এইটো এতিয়া সেইটো কাৰণে মই মানে ধোৱা নাই আৰু এতিয়া ৰাতি সন্ধিয়া হৈ আছে আৰু মই যি কৰোঁ মই দিনত কৰিম আৰু এইখিনি সেইটো কাৰণে মই এনেকৈ থৈ দিওঁ আপোনালোকে বাৰু এনেকৈ কণ্টেইনাৰত ভৰাই থয়নে বাৰু আৰু ৰাতি হ'লে কি হয় কুঁৱলীত দিয়ে নে এনেকৈ বাছি পেলাই মোৰ নিচিনা কণ্টেইনাৰত ভৰাই থয় জনাবচোন দেই আৰু এয়া হ'ল কেঁচা জলকীয়াও আনিছিলে আৰু এয়া এইটো দেখিছেন ধুনীয়াকৈ ঠাৰিকেইডাল মই বাছি ল'লোঁ আৰু এইটো কণ্টেইনাৰ আপোনালোকে চিনি পাইছেই চাগে নহয় আমাৰ নিচিনা সাধাৰণ মানুহখিনি এনেকৈয়ে কৰে মই কৰোঁ কিন্তু বাকীবোৰে কৰে নে নকৰে মই নাজানো বাৰু পেলাই নিদিওঁ বাৰু ইউজ কৰিব নালাগে এইবোৰ বস্তু কিন্তু মই ৰিইউজ কৰিছোঁ পেলাব মন নাযায় যে তাৰপিছত এয়া মই এখন মানে বাছি কুচি লৈ এয়া এখন মানে টিশ্যু পেপাৰ হ'লেও ভাল কিন্তু মোৰ টিশ্যু পেপাৰ নাই আৰু সেইটো কাৰণে মই এয়া বগা কাগজ এখনে ধুনীয়াকৈ এই কণ্টেইনাৰটো টাইটকৈ মানে এয়াৰ টাইট মানে কৰি দি দিলোঁ আৰু যাতে এয়াৰটো সোমাব নোৱাৰে আৰু এনেকৈ যদি থৈ দিওঁ তেতিয়াহ'লে আমি বহুত দিনলৈ মানে ৰাখিব পৰা যায় মই কিন্তু ধুই পেলাই থ'ব লাগে কিন্তু মই ধুই লৈ থোৱা নাই এইটো কাৰণে থোৱা নাই কাৰণ দেখিছেই বতৰটো মানে একদম বেয়া আৰু ব্যৱহাৰ কৰি তেতিয়া ধুই ল'ম বাৰু আৰু সেই বুলিয়ে মই ধোৱা নাই এনেই গৰমৰ দিনত বাৰু বেছি ৰ'দ থাকিলে মই ধুই লৈ শুকুৱাই মেলি লৈ থৈ দিওঁ আৰু আজি কিন্তু থোৱা নাই আৰু এনেকৈ মই এয়া ষ্ট'ৰ কৰি থৈ দিম আৰু বহুত দিনলৈ থাকি যাব হেল্ল' আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱী সকলো কেনে আছে নিশ্চয় ভালে আছে চাগে সকলো ভালে থাকক কুশলে থাকক তাৰে কামনা কৰিলোঁ আৰু আজি এটা মই নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু কিহৰ ভিডিঅ' আপোনালোকে চালে নিশ্চয় গম পাব আৰু মই বহুত দিন হৈছে লং ভিডিঅ' দিয়াই নাই আৰু সেইটো কাৰণে মই ভাবিলোঁ আজি কিবা এটা মানে ভিডিঅ' বনাই লৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মানে কি মোৰ মন গৈছিল আজি কিবা এটা মানে বনাবৰ কাৰণে আৰু সেইটো কাৰণে মই বনালোঁ আৰু আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰিলোঁ কাৰণ আপোনালোক হ'ল মোৰ ফেমিলি আৰু আপোনালোকৰ লগত যদি মই শ্বেয়াৰ নকৰোঁ তেতিয়াহ'লে মোৰ মনটোৱে শান্তি নাপায় আৰু সেইটো কাৰণে মই ভাবিলোঁ আজি স্পেচিয়েল কিবা এটা বনাইছোঁ আৰু সেইটো কাৰণে আপোনালোকক মানে এনেকুৱা ডাঙৰ বস্তু একো নহয় সাধাৰণ বস্তুৱে বনাইছোঁ আৰু সেইটোৱে আৰু আপোনালোকক দেখুৱাবলৈ মই লৈছোঁ আৰু আপোনালোকে চাব আপোনালোকে স্কিপ নকৰিব আৰু সম্পূৰ্ণকৈ চালেহে আপোনালোকে ধৰক গম পাব মই কি বনাইছোঁ আৰু ঠাণ্ডা পৰিছে বহুত আৰু আজি বহুতেই মানে বেছি কুঁৱলী পৰি আছে আপোনালোকে গম পাইছে ৰ'দটো ওলাওঁ কি নোলাওঁ এতিয়া মানে 11:30 বাজি গ'লগৈ গম পালেনে 11:30 বাজি গ'ল আৰু এইখিনি মই দেখুৱাইছিলোঁ আপোনালোকক নহয় জানো কালি সন্ধিয়া মই যেন পেকিং কৰিছিলোঁ আৰু এনেদৰে কণ্টেইনাৰত ৰাখিছিলোঁ মানে ফ্ৰিজত থৈ দিছিলোঁ আৰু এতিয়া এইখিনি মই উলিয়ালোঁ আৰু এইখিনি উলিয়াইলে মই ভালদৰে মানে ধুই দিছোঁ আৰু কাৰণ বজাৰৰ বস্তু বাৰীৰ বস্তু ধূলা বালিটো লাগি থাকিবই আৰু সেইটো কাৰণে 3-4 বাৰমান মই বাৰে উটুৱাই আছোঁ এয়া কিমান বোকা পানী ওলাইছে নহয়নে আৰু এই বোকা পানীখিনি নোলোৱাকেতো মই একো কৰিব নোৱাৰোঁ আৰু দেখিলোঁ ৰ'দো নাই এতিয়া সেইটো কাৰণে কি কৰা যায় চাওঁচোন আহকচোন বাৰু আৰু এয়া আৰু আপোনালোকে থাম্বনেইল চাই গম পাইছে চাগে নিশ্চয় মই কি বনাম এইখিনি
আপোনালোকে আইডিয়া কৰিব পাৰিছেই চাগে আৰু সেইটো কাৰণে আপোনালোকে স্কিপ নকৰিব, চাব দেই মই কিটো পদ্ধতিত কি বনাই আছোঁ। আৰু খুব ধুনীয়াকৈ বগা পানী নোলোৱালৈকে, একদম চাফা পানী নোলোৱালৈকে তাক মানে 4-5 বাৰমান মই এনেদৰে ধুলোঁ আৰু তাৰপিছত এয়া দেখিছেনে পূৰা ক্লিন হৈ গ'লগৈ পানীখিনি। এইখিনি মই এনেদৰে পানীটো সৰোৱালোঁ আৰু ৰ'দত দিব পৰা হয় ভাল আছিলে, কিন্তু মানে ৰ'দেই নাই। আপোনালোকক দেখুৱাই আছোঁ বাৰু বাহিৰৰ পৰিৱেশ। এয়া দেখিছেনে কুঁৱলী কুঁৱলী হৈয়ে আছে। এতিয়া 10টা বাজিলে আহি, তথাপিও মানে হেৰিয়ে হোৱা নাই। আৰু এয়া দেখিছেনে কুঁৱলী পৰি আমাৰ একদম পূৰা এইটুকুৰা মানে পানীয়ে তিতি আছে। আৰু ওপৰত নেটখন থকাৰ কাৰণে এই তলৰখিনি এইখিনি মানে পৰা নাই আৰু, কিন্তু এইখিনি দেখিছেনে ছাইডৰখিনি কুঁৱলী হৈ আছে। সেইটো কাৰণে ভাবিলোঁ মানে ৰ'দত মানে দিয়াৰ জামেলাটো নকৰিলোঁ আৰু জামেলাটো নকৰিলোঁ এনেদৰে মই মানে কৰিবলৈ ওলাইছোঁ। আৰু মই এইটো মানে কেনেদৰে কৰিম, ধনিয়া পাতটো কেনেকৈ মানে এটা চাটনি বনাম আৰু সংৰক্ষণ যেন কৰিব পাৰি সেইটো মই মানে দেখুৱাম আৰু আপোনালোকক। গতিকে আপোনালোকে কিন্তু নোচোৱাকৈ নাথাকিব, স্কিপ নকৰিব আৰু কেনেদৰে কৰিছোঁ আপোনালোকে আহক চাই থাকক। আৰু এইখিনি দেখিছেনে তেতেলী হয় দেই, মানে ইয়াত তেতেলী পুৰণা তেতেলী মানে যোৱা বছৰৰ তেতেলী আৰু আনিলে মায়ে এনেদৰে সংৰক্ষণ কৰি থৈ দিছে। আৰু এইটো মই দেখুওৱা নহ'ল বাৰু কেনেদৰে সংৰক্ষণ কৰিছে, আৰু বহুতে জানেই বাৰু। তাৰপিছত এইখিনি গুটি নাই আৰু এইখিনি মই ইয়াত দি দিছোঁ তেতেলী। তাৰপিছত অকণমান এয়া পানী দিলোঁ, এয়া হালধি দিলোঁ, এইখিনি জিৰা দিলোঁ আৰু এইখিনি ধনিয়া দিলোঁ। আধা চামুচকৈ দিলোঁ আৰু তাৰপিছত এতিয়া কাশ্মীৰী ৰেড চিলিটো দি দিলোঁ। আৰু এইখিনি ধুনীয়াকৈ মই এতিয়া হাতেৰে এনেদৰে পূৰা পেষ্ট কৰি ল'ম আৰু এতিয়া এইখিনি ধুনীয়াকৈ এনেদৰে পেষ্ট এটা বনাই দিলোঁ। এয়া দেখিছেনে খুব ধুনীয়া হৈ গ'লগৈ। তাৰমানে তেতেলী মানে যিটো মানে হেৰিটো লাডুটো আছিলে সেইটো মানে ধুনীয়াকৈ গুলি ল'লোঁ আৰু এতিয়া এইখিনি মই ৰাখি থৈ দিম। তাৰপিছত কি কৰোঁ আপোনালোকে চাই থাকক। ইফালে মই এয়া কেৰাহী এখন পাতি দিলোঁ। এতিয়া এই ধনিয়াখিনি মই ইয়াতে মানে তাৰ পানীটো শুকাবৰ কাৰণে দি দিম, কাৰণ গম পাইছেই মানে বাহিৰত ৰ'দ নাই, সেইটো কাৰণে মই ইয়াতে মানে পানীখিনি মানে শুকুৱাম। আৰু এনেই টাৱেলৰ ওপৰত দি লৈও শুকুৱাব পাৰি, ফেন দি লৈ, মানে সেইটো পদ্ধতি কৰি থকা নাই আৰু সোনকালে হ'ব লাগে। আৰু এনেকৈ থৈ দিলোঁ। এতিয়া এয়া ঢাকন মাৰি অকণমান সময়ৰ কাৰণে ৰাখি থলোঁ। আৰু ইফালে এয়া মই নহৰু ল'লোঁ আৰু এয়া কেঁচা জলকীয়া ল'লোঁ আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ মিহিকৈ কুটিম। আৰু এনেদৰে নহৰুখিনি আৰু কেঁচা জলকীয়াখিনি এনেদৰে মিহি মিহিকৈ মানে কুটি ল'লোঁ আৰু তাৰপিছত এতিয়া চাই থাকক আপোনালোকে। আৰু এইখিনি এয়া দেখিছে নহয় কিমানখিনি আছিল আৰু কিমানখিনি হৈ গ'লগৈ। এয়া পানীটো একদম মানে পূৰা শুহ গ'ল আৰু এনেদৰে পানীখিনি তাৰমানে পূৰা মানে শুকাই যাব লাগিব, পানী অকণমানো তাৰ গাত থাকিব নালাগিব। আৰু এতিয়া মই এখন এনেদৰে কাঁহীত ঠাণ্ডা হ'বৰ কাৰণে থৈ দিছোঁ। এতিয়া অকণমান সময় ঠাণ্ডা হ'বৰ কাৰণে দিম। এইখিনি হ'ল ৰেডি কৰিলোঁ। এয়া ধনিয়া, এয়া মছলাখিনি, আৰু এয়া জলকীয়া, এয়া আদা আৰু এয়া নহৰু, আৰু এইখিনি বস্তুৱেই লাগিব। আৰু অলপ কিবাকিবি লাগিব বাৰু, সেইখিনি দেখুৱাই আছোঁ আপোনালোকক, চাই থাকিব দেই। ইয়াত দি দিম, মিক্সি জাৰত দি দিম। তাৰপিছত এয়া আদা কিটুকুৰাও দি দিম বাৰু, এয়া আদা কিটুকুৰাও দি দিম, বাকীখিনি মই একো নিদিওঁ আৰু এয়া যিখিনি মই অলপমান মানে পানীটো শুকুৱাই লৈছিলোঁ, আৰু এইখিনি মই এইটো গ্ৰাইণ্ডাৰ মিক্সাৰত মাৰি ল'লোঁ। আৰু এইটো এনেকুৱা পৰ্যায়তে ৰাখিছোঁ, আৰু ইয়াতকৈ মিহি কৰা নাই। আৰু ইফালে এয়া ফ্ৰাই পেনখন পাতি দিলোঁ। পাতি দি লৈ ইয়াত মই সৰিয়হৰ তেল দি দিলোঁ। আৰু ইয়াত মই কি এড কৰিম আপোনালোকে চাই থাকিব। দিলোঁ এয়া নহৰু, ইফালে গেছ জ্বলি আছে, আৰু ইফালে মই ইয়াত নমাই দিলোঁ, ইফালে কৰিলোঁ, কাৰণ মানে বেছি গৰম হৈ গ'লগৈ যেন মানে তেলখিনি, সেইটো কাৰণে মই নমাই দিলোঁ, কাৰণ নহ'লে পুৰা যাবগৈ।
তাৰপিছত এড কৰি আছোঁ এইখিনি জলকীয়া, তাৰপাছত এয়া বগা সৰিয়হ, এয়া ক'লা সৰিয়হ, তাৰপিছত এয়া মানে ক'লা জিৰা। এতিয়া মই কেৰাহীখন ইয়াত আনিলোঁ। এতিয়া এইখিনি ভালকৈ মই ভাজি ল'ম। নহৰুৰ মানে কেঁচা গোন্ধটো মই মানে নাইকিয়া কৰিম আৰু ভাজি লৈ। মই কিন্তু আপোনালোকে গম পাইছেনে, নিমখটো কিন্তু দিয়াই নাই। নিমখটো এতিয়া নিদিওঁ, অলপমান দেৰিকৈ দিম। আপোনালোকে জ্বলাটো কম বেছি কৰিব পাৰে, যোনে যেনেকুৱা ধৰণে জ্বলা খায় তেনেকুৱা ধৰণে মানে দিব পাৰে। শুকান জলকীয়া নাই বাৰু, শুকান জলকীয়া দিব পাৰিলেতো আৰু বেছিয়ে ভাল আছিলে। পাঁচফোৰণ অকণমান দি দিওঁ নেকি। এয়া অকণমান পাঁচফোৰণ মই ইয়াত এড কৰি দিলোঁ। তাৰপিছত এইখিনি চাওক কালাৰ হৈ আহিছে। এতিয়া মই এইখিনি যিখিনি মই পেষ্ট বনাই থৈছিলোঁ আৰু এই পেষ্টখিনি মই এতিয়া ইয়াত দি দিম। আৰু মোৰ ভিডিঅ'টো কেনে লাগিছে আপোনালোকে জনাবচোন। যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিব। আৰু যিসকলে নতুনকৈ চাই আছে তেখেতসকলে যাতে এটা ছাবস্ক্ৰাইব কৰি দি থৈ যায়, তেতিয়া নতুন ভিডিঅ' আকৌ চাবলৈ পাব। ইমান তাৰমানে হেৰি হ'ব লাগিব আৰু পানীখিনি কোঁহ যাব লাগিব আৰু তেলটো ওপৰলৈ উঠি অহাৰ নিচিনা হ'ব লাগিব। আৰু এইখিনি মই বেলেঞ্চ ৰাখিবৰ কাৰণে মই কি দি আছোঁ আপোনালোকে চাবচোন দেই। টেঙা জ্বলাৰ মানে তাৰ মানে হেৰিটো ৰাখিবৰ কাৰণে, বেলেঞ্চটো ৰাখিবৰ কাৰণে মই ইয়াত দি দিলোঁ, ইয়াত চেনি 1 চামুচ দি দিলোঁ দেই। আৰু চেনিটো দিলে কি হয় জানে, কালাৰটো বহুত ধুনীয়া আহে আৰু মানে সোৱাদটো মানে বহুত ভাল হয়। মানে কি আৰু টেঙাটো আৰু জ্বলাটোৰ মানে বেলেঞ্চটো বহুত ধুনীয়া ঠিকে ৰাখে, মানে টেষ্টটো চেনিয়ে। এতিয়া এইখিনি দেখিছেনে, এইটো পৰ্যায়ত আহি গ'ল। আৰু মই এতিয়া দি দিম এয়া ধনিয়া, যিখিনি মই মানে মিক্সিত মাৰি থৈছিলোঁ এইখিনি মই এতিয়া ইয়াত দি দিম। আৰু মই যেন এইখিনি দিলোঁ, এতিয়া দিয়াৰ লগে লগে মই জুইটো বন্ধ কৰি দিম, গেছটো মই অফ কৰি দিম। কাৰণ নহ'লে কি হ'ব জানে, এইখিনি গৰমতে হৈ যাবগৈ এইখিনি, কাৰণ এইখিনি সিজা আছেই। আৰু নহ'লে কি হয় জানে, কালাৰটো মানে বেয়া হৈ যাবগৈ। সেইটো কাৰণে ধনিয়া পাতৰ যিখিনি মানে কালাৰ আছে, যিটো কালাৰ আছে সেই কালাৰটো বেয়া হৈ যাব, সেইটো কাৰণে মই গেছটো অফ কৰি দিলোঁ। আৰু এনেদৰে এইখিনি হৈ গ'লগৈ ৰেডি মোৰ। আৰু আপোনালোকৰ লগত যেন কথা পাতি থাকোঁতে মই বস্তু এটা নিদিলোঁ, আপোনালোকে মন কৰিছেনে বাৰু? নিমখখিনি নিদিলোঁ, এই নিমখখিনিহে নিদিলোঁ। আপোনালোকে ধৰিব পাৰিছেনে নাই মই গম নাপাওঁ বাৰু। এয়া এইখিনি মই দি দিলোঁ, কিন্তু নিমখ নহ'লেওতো সকলোৱে মিছা নহয়নে বাৰু? আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ এয়া এনেদৰে মিলাই দিছোঁ। আৰু এইখিনি ইমান ধুনীয়া এটা মানে চেণ্ট ওলাইছে, কাৰণ লোকেল ধনিয়া, তাৰমানে আজিকালি মানে ধনিয়া মানে হাইব্ৰিডো থাকে, এই হাইব্ৰিডটো নহয় তাৰমানে। আৰু কাৰণ মই ধুওঁতেই মই গম পাইছোঁ, মানে ইমান ধুনীয়া এটা মানে চেণ্ট ওলাইছে। আৰু এইখিনি মোৰ চাটনিখিনি মানে হৈ গ'ল আৰু এতিয়া। কিন্তু নিমখটো আৰু অকণমান মানে আগত দিব লাগিছিলে, যেতিয়া মানে জুই আছিলে তেতিয়াই দিব লাগিছিলে। একো নহয়, এতিয়া গৰমে আছে, ইয়াত মানে তাপটো আছে, সেই তাপতে নিমখখিনি গলি যাব বাৰু। আৰু বহুত সহজ নহয়নে? আৰু এতিয়া ধনিয়াৰতো অভাৱ নাই, আপোনালোকে কৰি চাব দেই। আৰু কৰি চাইলে মোক কমেণ্ট কৰি মানে জনাব কেনেকুৱা হৈছে। আৰু এইখিনি মই এতিয়া ইয়াত অজৰাই দিম। এইখিনি মানে ৰুকি মানে হেৰি কৰিছোঁ, ইমান ধুনীয়া চেণ্ট হৈছে, ইমান ধুনীয়া টেষ্ট হৈছে। খুব ধুনীয়া হৈছে। আপোনালোকে কিন্তু বনাই লৈ খাই চাব কিন্তু দেই। আপোনালোকে
আপোনালোকে কিন্তু বনাবই দেই, বনাই লৈ খাই চাব, কিন্তু বহুত ধুনীয়া টেষ্ট হৈছে। আৰু টেঙাটো ইমান ধুনীয়া হৈছে, মিঠাটো মিঠা, টেঙা জ্বলা মানে গোটেইখিনি পাৰফেক্ট হৈছে। আৰু আপোনালোকে কিহৰ লগত খাব জানে? আপোনালোকে খিচিৰি হওক বা পৰঠাৰ লগতো খাব পাৰিব, খিচিৰিৰ লগত খাব পাৰিব, পোলাওৰ লগতো খাব পাৰিব, আৰু নহ'লে দাইল ভাতৰ লগতো খাব পৰা যায়। আৰু মুঠতে সকলোখিনিয়ে পাৰফেক্ট হৈছে, সকলোখিনিয়ে পাৰফেক্ট হৈছে। আপোনালোকে বনাব, বনাই লৈ খাই চাব, খাই লৈ মোক কিন্তু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে কিন্তু দেই, সেইটো কিন্তু মানে পাহৰি নাযাব আপোনালোকে। এয়া, আৰু এতিয়া ধনিয়াৰ দাম কমিছেই, একদম এভেইলেবল বজাৰত, 10 টকা হ'লে একদম মানে বহুত মানে পোৱা যায়। আৰু দেখিছে ৰ'দতো দিয়া নাই, ৰ'দত নিদিয়াকৈ ইমান ধুনীয়াকৈ হৈ গৈছেগৈ। আৰু এইখিনি আপোনালোকে ধুনীয়াকৈ আপোনালোকে ফ্ৰিজত মানে এয়াৰটাইট কণ্টেইনাৰ এটাত ভৰাই ৰাখি থৈ দিব, তেতিয়াহ'লে আপোনালোকে এমাহলৈ খাই থাকিব পাৰিব, কোনো প্ৰব্লেম নহয়। খালি আপোনালোকে এইটো জানেই, অকণমান মানে ভিজা বস্তুৰ পৰা সাৱধানে ৰাখিব, খালি পানী চানী যাতে নালাগে আৰু সেইটোৰ পৰা। আৰু বাকী ঠিকে আছে। এয়া হ'ল খিচিৰি, আৰু এয়া খিচিৰিৰ লগত চাটনি, বহুত ধুনীয়া জুতি, খাই চাব। আৰু এইখিনি হ'ল বিলাহীৰ টচ, এইখিনি মই বনোৱা নাই দেই, এইটো ৰেচিপি বাৰু পিছত দিম, কোনোবা দিনাখন দেখুৱাম বাৰু, এইটোও বহুত টেষ্টি হয়। এইখিনি কোনে বনাইছে? ৰিচাই বনাইছে ন? খিচিৰিখিনিও ৰিচাই বনাইছে, আৰু এইখিনি মই বনাইছোঁ। আৰু মই নাজানো যেন সিহঁতে খিচিৰি বনাব, কিন্তু মানে ভাগ্যত পৰি গ'লগৈ আজি। চাটনিখিনি বনাইছোঁ, আৰু এইখিনিও হৈ গ'ল তেতিয়া। আৰু বঢ়িয়া হৈছে, বহুত ধুনীয়া হৈছে। বনাই খাব দেই, বনাই খাব দেই, বনাই খাব, বনাই খালে মানে জুতিটো পাব আৰু।